গুৰেশ্বৰৰ সমীপৱৰ্তী মহৰীপাৰাত 15 বছৰে বন্ধ হৈ আছে মহৰীপাৰা পশু চিকিৎসালয়। বছৰ বছৰ ধৰি চিকিৎসাকৰ্মীক নিযুক্তি নিদিয়াত কাৰ্যত ভূত বাংলাত পৰিণত হৈছে চিকিৎসালয়খন। পশুপালন আৰু চিকিৎসা বিভাগৰ চৰম অৱহেলাত পৰিত্যক্ত অৱস্থাত থকা চিকিৎসালয়খনৰ লগতে দুটাকৈ কোৱাৰ্টাৰ বৰ্তমান হাবিয়ে বনে আগুৰি ধৰিছে। মহৰীপাৰা অঞ্চলৰ 16খন গাঁৱৰ 80% লোক কৃষি কৰ্ম আৰু পশুপালনত জড়িত। কিন্তু গৰু, ছাগলী, গাহৰি, পোহনীয়া কুকুৰ আদিৰ বেমাৰ আজাৰ হ'লে চিকিৎসাৰ বাবে গাড়ী ভাড়া কৰি নিব লাগে গুৰেশ্বৰলৈ। উল্লেখ্য যে স্থানীয় লোকে অলপতে পথাৰত অসুস্থ হৈ পৰি থকা হাড়গিলা এটা উদ্ধাৰ কৰিছিল যদিও পিছত চিকিৎসাৰ অভাৱত হাড়গিলাটোৰ মৃত্যু হয়। এনে পৰিস্থিতিত শীঘ্ৰে চিকিৎসালয়খনত চিকিৎসক আৰু চিকিৎসাকৰ্মীক নিযুক্তি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। মহৰীপাৰা যিখন আমাৰ পশু চিকিৎসালয় এইখন 1977 চনতে ইয়াতে প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰথমতে ভালেই চলি আছিল। কিন্তু লাহে লাহে যেতিয়া VF এজন ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল, ৰিটায়াৰ্ড হ'ল তেওঁ, তাৰপিছত ইয়াতে কোনো VF নাহিল। তাৰপিছত 4th গ্ৰেডো নাই। গতিকে VF নোহোৱাৰ লগে লগে তাত ঔষধ পাতিৰ কোনো ব্যৱস্থাই নাই। চাহিবগতে আজি 15-20 বছৰ আমি যদিও কৈছোঁ বোধহয় অফিচত মই আজি ডক্টৰ হাজৰিকাক মই এতিয়া ফোন কৰিছিলোঁ, আমাৰ যিটো গুৰেশ্বৰৰ ইনচাৰ্জ। তেওঁ কৈছে যে তেওঁ 3 বছৰ হ'ল, তেওঁৰ আগত তেওঁৰ নাছিলে বুলি কৈছে। মই বোলো আপুনি মোক ৰিপৰ্টটো দিব। 15-20 বছৰ যে আমাৰ ইয়াতে কোনো অৱহেলিত হৈ আছে, কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নাই। ইতিমধ্যে কৈছে যে ইয়াৰ পৰা গৰু, ছাগলী, আমাৰ কৃষিজীৱী মানুহ এইবিলাকৰ গৰু, ছাগলী, হাঁহ, কুকুৰা যদি বেমাৰ হয় তেতিয়াহ'লে স্বাভাৱিকতে আমি গুৰেশ্বৰ যাব লাগে বা ফাৰ্মাচীৰ পৰা কিবা কিবি ঔষধ তেওঁলোকে লৈ যাব লাগে, বাকী কোনো বিকল্প নাই। গতিকে আমি লাগিছোঁ, আমাৰ প্ৰেচিডেণ্ট আমি গৈছোঁ, কোকৰাঝাৰ গৈছোঁ, তামোলপুৰ গৈছোঁ, আমি ইয়াত গৈছোঁ, মচলপুৰতো গৈছোঁ, গৈ আমি দাবী কৰিছোঁ যে ইয়াত অন্তত VF লাগে। এতিয়া VF দিম বুলি কৈছিল, তেওঁ কোকৰাঝাৰ বলো এজন দিছিল কিন্তু ষ্টে কৰিলে। গতিকে নাই। আৰু এজন কি হুছেইন ৰফিকুল আহমেদ নাকি তেওঁক মই ফোন কৰিছিলোঁ যে তুমি ইয়াতে এপইণ্টমেণ্ট হৈছা, তুমি ইয়াত আহিব লাগে। তেওঁ ক'লে যে মই নাওকটাতে যাব লাগে। বোলে নাওকটাত এপইণ্টমেণ্ট তুমি ক'ত লৈছা? বোলে ইয়াতে লৈছোঁ। যদি ইয়াতে লৈছা তুমি দৰমহাটো ইয়াৰ পৰা পাবা, গতিকে ইয়াত আহিব লাগিব। মই ক'লোঁ যে তুমি আহা, আমাক যোগাযোগ কৰা। তেওঁ এতিয়ালৈকে যোগাযোগ কৰা নাই। স্বাভাৱিকতে আমাৰ ৰাইজৰ দাবী হ'ল যে গোটেই কৃষিজীৱী অঞ্চলৰ মানুহ, কৃষিৰ লগত জড়িত মানুহ বা হাঁহ, কুকুৰা, ছাগলী পালন কৰি জীৱিকা অৰ্জন কৰা মানুহ, গতিকে স্বাভাৱিকতে এই অঞ্চলটোৰ যদি চাহিদা পূৰণ কৰিবলগীয়া হয় মানে চিকিৎসাৰ কাৰণে, তেতিয়াহ'লে অতি সোনকালে ইয়াতে এজন VF ডক্টৰে লাগে। কিন্তু ডক্টৰটো পাওঁ নাপাওঁ বেলেগ কথা, কিন্তু VF এজন হ'লে চিকিৎসা পাতিৰ যদি ব্যৱস্থা হয়, 4th গ্ৰেড যদি সদায় আহে তেতিয়াহ'লে আমি ভাল পাওঁ। আৰু আমি ৰাইজেও আমি কৰিছোঁ এইবিলাক যদি চাফা আমি কৰিছোঁ। আমি DCত গৈছিলোঁ, গৈছোঁ যে ইয়াৰ মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে। DCয়ে কৈছে আপোনালোকে এটা হেৰি কৰক। আমি যোৱা 5 জুনত আমি ইয়াতে যিটো পৰিৱেশ দিৱসৰ দিনাখন আমি এটা গছপুলি দিছোঁ। আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ তৰফৰ পৰা আমি এটা এই জংঘল চাফা কৰিছোঁ, কৰি গছ ৰুইছিলোঁ। কিন্তু গছ 4ডাল বৃক্ষৰোপণ কৰিছোঁ, কিন্তু এইটো চবেই দিয়া নাই, এডালমান আছে। স্বাভাৱিকতে এইটো আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ সচেতনতা আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ বাৰে বাৰে যে ইয়াত এখন উন্নত মানৰ মানে চিকিৎসা ব্যৱস্থা ৰাখিব লাগে। এইটোৱে আৰু আমি ভাবোঁ। মাটিটো আমাৰ ইয়াত 4 বিঘা আছে, মাটি 4 বিঘা আছে। আৰু মাটিখিনিৰ কাৰণে অলৰেডি আমি ফাইনেল এটা দি দিছোঁ। আমি সিদিনাখন কোকৰাঝাৰত গৈছিলোঁ যোৱা বৃহস্পতিবাৰে, এইটো আমাৰ নামত হৈ গৈছে আৰু এইটো মাটিটো গতিকে মাটিৰ কোনো ভেজাল নাই। এই 4 বিঘা মাটি আছে। এতিয়া আমাৰ এইবিলাক ঘৰ দেখিছে আপুনি, এইবিলাক ডক্টৰ এতিয়া VF আছিলে। এই ঘৰবিলাকৰ এই তাত একদম পৰিত্যক্ত হৈ আছে। আগৰ দিনৰ বহুত দিনৰ ৰজা মহাৰজাৰ ঘৰৰ নিচিনা হৈ আছে। এইবিলাক ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। এইবিলাক ধুনীয়া কৰি আছিলে, এইবোৰ ভাঙি চিঙি চুৰমাৰ হৈছে, মানুহ নাথাকে। গতিকে মই আশা কৰিম আপোনালোকৰ জৰিয়তে, আপোনালোকে আশা ধন্যবাদ জনাইছোঁ, আপোনালোকৰ জৰিয়তে এইটো প্ৰচাৰ কৰিলে যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই এইটো আমাৰ ইয়াতে পশু চিকিৎসাৰ খুব ভাল ব্যৱস্থা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই মহৰীপাৰা যিখন পশু চিকিৎসালয়, সেই পশু চিকিৎসালয়ৰ যিখিনি মাটি সম্পূৰ্ণ এতিয়া আমাৰ এলটমেণ্ট হৈছে। আমাৰ DLSটো মানে হৈছে, কোকৰাঝাৰত আমি সেইদিনা দি আহিলোঁ, সেইটোও হোৱাৰ একদম সম্ভাৱনা যথেষ্ট আছে। গতিকে আমাৰ মাটিৰ কাৰণে কোনো অসুবিধা নাই। ঘৰ বাৰী ইয়াতে যদি কোনোবাই যদি ইয়াতে চৰকাৰে যদি ইয়াতে মানে ঘৰ দিয়ে বা ঘৰ বনায়, তাতকৈ আমাৰ কোনো মানে আপত্তি নাই। আৰু ইয়াতে থকাৰ কোনো সুন্দৰ ব্যৱস্থা আছে, পানীৰ যোগান ব্যৱস্থা, কিবাকিবি ব্যৱস্থা, এইবিলাক ইয়াতে ধৰা হ'ব। আৰু ইয়াৰ প্ৰত্যেকটো পাব্লিকবিলাকে সেইদিনা যেতিয়া আমি 5 জুনৰ কাৰণে ইয়াতে যেতিয়া আমি হেৰি কৰিছিলোঁ,
চাফা কৰিছিলোঁ তেতিয়া আমাৰ জ্যেষ্ঠ নাগৰিকসকলে সকলো এটা উৎসাহ আৰু উদ্দীপনাৰে ইয়াত যিহেতু ডক্টৰ অনা যাব, ইয়াত যিহেতু VFA থাকিব, ইয়াত যিহেতু মানে ফ'ৰগ্ৰেড থাকিব, ইয়াতে আমি গৰু ম'হ ছাগলী বিভিন্ন যিবিলাক চৰাইবিলাকৰ যি অসুখ হ'ব বেমাৰ হ'ব ইয়াৰ পৰা আমি ঔষধবিলাক আমি নিশ্চয় যোগান ধৰিব পাৰিম। সেইদিনা তাৰপিছত আমি ইয়াতে প্ৰতিমা হাজৰিকা বৰ্তমান মানে গড়েশ্বৰ যিটো চেণ্টাৰ সেই গড়েশ্বৰ চেণ্টাৰৰ প্ৰতিমা হাজৰিকাক আনি ইয়াতে আমি পশু চিকিৎসাৰ এটা মানে শিবিৰ এটা আমি পাতিছিলোঁ। সেইদিনাও আমি বুজন পৰিমাণৰ যিবিলাক মানে গৰু আনিছে, কোনোবাই ছাগলী আনিছে, কোনোবাই গাহৰিৰ মানে ঔষধ লৈ গৈছে, তেনেধৰণৰ মানুহবিলাকে আহিছে। গতিকে সঁহাৰি আছে, পাব্লিকৰ সঁহাৰি আছে। কেৱল মাত্ৰ ইয়াতে অভাৱ হৈছে কি যে আমাৰ ইয়াৰ যিটো চিকিৎসালয় সেই চিকিৎসালয়খনত ডক্টৰ নতুবা VFA নতুবা কৰ্মী সেই কৰ্মচাৰীসকলৰ ইয়াতে অনুপস্থিতি। এইটোতো আপোনাৰ 15 এনেইতো আমি 15 বুলি কৈছোঁ যদিও কিন্তু 20 বছৰমান হ'ল, মোটামুটি 15 আৰু 20 বছৰৰ ভিতৰতে হ'ব। এইখিনি আমি এতিয়া বৰ্তমান একো কৰিব পৰা নাই, কোনো ব্যৱস্থা ল'ব পৰা নাই। তেনেধৰণৰ আমাৰ এই অঞ্চলৰ মানুহবিলাকে যেতিয়া পশুধন বা পশুবিলাকৰ যেতিয়া বেমাৰ হয় তেতিয়া ডাইৰেক্ট তেওঁলোকে গড়েশ্বৰলৈকে দৌৰিব লগা হয়। আৰু গড়েশ্বৰৰ পৰা আহোঁতে লওঁতে অসুখটো বেছি হৈ যায়, ঔষধ হয়তো পোৱাও নাযায় তেনেধৰণৰ। গতিকে যিহেতু এই এৰিয়াটোৱে হ'ল মানে পশু এৰিয়া বা খেতি বাতি কৰা মানে এৰিয়া মানে এৰিয়া কৃষিভূমি এৰিয়া বা কৃষি অঞ্চল এৰিয়া। গতিকে সেই কৃষি অঞ্চলৰ কাৰণে আমাক মোটামুটি তেনেধৰণৰ যদি পশু চিকিৎসালয়খন যদি খুব উন্নত কৰে বা তেনেধৰণৰ মানদণ্ডটো যদি অলপ উন্নত কৰে, চৰকাৰে এই মুহূৰ্তত যদি চৰকাৰে ব্যৱস্থা লয় তাৰ কাৰণে আমি চৰকাৰক হয়তো আমি ধন্যবাদ দিব পাৰিম। আৰু লগতে আপোনালোকে আজি আহিছে, আজি অহাৰ কাৰণে আমি খুবেই আনন্দিত, খুবেই ভাল লাগিছে। আপোনালোকৰ প্ৰচাৰৰ যোগেদি আপোনালোকৰ জৰিয়তে হয়তো চৰকাৰে গম পাব, বিভিন্ন মানে বিভাগে গম পাব, আৰু গম পাই ইয়াৰ যিটো বিহিত ব্যৱস্থা সেই বিহিত ব্যৱস্থাটো ল'ব। তাৰ কাৰণে আমি আশা ৰাখিছোঁ, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। হয়, এইখন নোহোৱাৰ ফলত বহুত অসুবিধা হৈছে। কাৰণ আজি কিছুদিন আগত মই পথাৰত গৰু দিব যাওঁতে তাত এটা হাড়গিলা পালোঁ। হাড়গিলাটো অসুস্থ অৱস্থাত পাইছিলোঁ। পাই মোৰ মনে ধৰিছিল যে ইয়াক নিশ্চয় বাচাব পাৰিম। ঘৰত লৈ গ'লোঁ, ঘৰত নি গম পাওঁ যে আমাৰতো আৰু পশু চিকিৎসালয়খনত একোৱেই নাই, ডক্টৰো নাই, অৱস্থাই নাই। নিব লাগিল গোৰেশ্বৰ নিব লাগিল। মোৰ অসুবিধা, মোৰ চাইকেলেৰে চলোঁ, মই গাড়ী চাড়ী নাই। মই বেলেগৰ দ্বাৰা হ'লেও তাক নিউজত পঠালোঁ, মোবাইলত পঠাই বোলে চিকিৎসা কৰিবলৈ কোনোবা আগবাঢ়ি আহে নেকি, আহিলে হাড়গিলাটো বাচি যাব। কিন্তু মই কোনো সঁহাৰি নাপালোঁ। নিশ্চয় যদি আমাৰ এই ভেটেনেৰীখন থাকিলহেঁতেন তেতিয়া মই বাচাব পাৰিলোঁ। মই চাইকেলত লৈ আহি হ'লেও ইয়াত মানে চিকিৎসা কৰি তাক বাচাব পাৰিলোঁ। সি মৰাত মোৰ বহুত দুখ লাগিছে, মই বহুত দুখিত। তাৰপিছত উপায় নাই, মই তাক পুতি থ'ব লগা হ'ল। সেই হেতুকে মই দাবী জনাওঁ যে এই হস্পিটেলখন নতুনকৈ আকৌ আৰম্ভ কৰিব লাগে। আগত যি হ'ল গ'ল, এতিয়া আকৌ ডক্টৰে হওক, এই ৰুমবিলাক হওক বনাওক। আমাৰ মাটিখিনি যিহেতু 4 বিঘা ছাৰসকলে ক'লেই মাটিখিনি আছে, ইয়াত পশু চিকিৎসাখন নতুনকৈ আকৌ বনালে ভাল পাওঁ, সেইটোৱে মোৰ দাবী।